এখন আশাৰ বাজেট উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে অসমৰ কাৰণে বিশেষকৈ নামৰূপ সাৰ কাৰখানা 12.7 মিলিয়ন মেট্ৰিক টন যি উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে যি ধৰণে কেন্দ্ৰীয় বাজেটত আজি স্থান পালে বহু দিনৰ আমাৰ আশা আছিল এই আমাৰ নামৰূপ ফাৰ্টিলাইজাৰ ইয়াৰ প্ৰডাকশ্যন বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে ব্যৱস্থা ল'ব আজি তাক আমি বাস্তৱায়িত হোৱা দেখিবলৈ পাইছোঁ ইয়াৰ লগে লগে টুৰিজিম সেক্টৰ 250টা নতুন টুৰিজিম সেক্টৰ নতুন ডেষ্টিনেশ্যন সৃষ্টি কৰিছে ভাৰত চৰকাৰে এই 250টা টুৰিজিম সেক্টৰৰ নিশ্চিতভাৱে অসম উত্তৰ পূৰ্বাঞ্চলে নিশ্চয় এটা ভাল স্থান লাভ কৰিব বহুত নতুন টুৰিষ্ট ডেষ্টিনেশ্যন আমাৰ টুৰিষ্ট মেপৰ লগত সংলগ্ন হ'ব ইয়াৰ লগে লগে আমি দেখিবলৈ পাইছোঁ এই বাজেটখনে বিশেষকৈ যুৱ মহিলা কৃষক আৰু দুৰ্বল শ্ৰেণী বিশেষভাৱে ইয়াক শক্তিশালী কৰা বা সবলীকৰণ কৰা দিশটোত গুৰুত্ব দিছে এম্পাৱাৰমেণ্ট অফ ইউথ ওমেন ফাৰ্মাৰ্ছ এণ্ড marginalized section of the society. So I wholeheartedly congratulate our Honorable Union Finance Minister Nirmala Ji and also the guidance of Honorable Futuristic Dynamic Prime Minister Shri Narendra Modi Ji for the budget. এখন আশাৰ বাজেট উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে অসমৰ কাৰণে বিশেষকৈ নামৰূপ সাৰ কাৰখানা 12.7 মিলিয়ন মেট্ৰিক টন যি উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে যি ধৰণে কেন্দ্ৰীয় বাজেটত আজি স্থান পালে বহু দিনৰ আমাৰ আশা আছিল এই আমাৰ নামৰূপ ফাৰ্টিলাইজাৰ ইয়াৰ প্ৰডাকশ্যন বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে ব্যৱস্থা ল'ব আজি তাক আমি বাস্তৱায়িত হোৱা দেখিবলৈ পাইছোঁ ইয়াৰ লগে লগে টুৰিজিম সেক্টৰ 250টা নতুন টুৰিজিম সেক্টৰ নতুন ডেষ্টিনেশ্যন সৃষ্টি কৰিছে ভাৰত চৰকাৰে এই 250টা টুৰিজিম সেক্টৰৰ নিশ্চিতভাৱে অসম উত্তৰ পূৰ্বাঞ্চলে নিশ্চয় এটা ভাল স্থান লাভ কৰিব বহুত নতুন টুৰিষ্ট ডেষ্টিনেশ্যন আমাৰ টুৰিষ্ট মেপৰ লগত সংলগ্ন হ'ব ইয়াৰ লগে লগে আমি দেখিবলৈ পাইছোঁ এই বাজেটখনে বিশেষকৈ যুৱ মহিলা কৃষক আৰু দুৰ্বল শ্ৰেণী বিশেষভাৱে ইয়াক শক্তিশালী কৰা বা সবলীকৰণ কৰা দিশটোত গুৰুত্ব দিছে এম্পাৱাৰমেণ্ট অফ ইউথ ওমেন ফাৰ্মাৰ্ছ এণ্ড marginalized section of the society. So I wholeheartedly congratulate our Honorable Union Finance Minister Nirmala Ji and also the guidance of Honorable Futuristic Dynamic Prime Minister Shri Narendra Modi Ji for the budget. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত